ধন্যবাদ। অসমৰ পৰা কুম্ভ মেলালৈকে আৰু কুম্ভ মেলাৰ পৰা অসম সাহিত্য সভাৰ বাকৰিলৈকে কি অনুভৱ? কুম্ভ মেলাটো এই মেলাটো মহাকুম্ভ মেলা বুলি কয়। এই কুম্ভ মেলাটো হয় 146 বছৰ পিছত। আৰু এই কুম্ভৰ কথা হ'ল যেতিয়া দেৱ সাগৰ মঠিছিলে, মঠোতে যিটো অমৃত পাইছিলে, দেৱতাৰ হাতৰ পৰা থাপ মাৰি লৈ গৈ অসুৰে পলাইছিলে। পলাওঁতে 4টা জেগাত এই টোপ পৰিছিলে আৰু সেই তাৰে এটা জেগা হ'ল প্ৰয়াগৰাজ। আৰু প্ৰয়াগৰাজত 12 বছৰ মূৰে মূৰে হয়, সেইটো হ'ল কুম্ভ, পূৰ্ণ কুম্ভ বুলি কয়, পূৰ্ণ কুম্ভ। আৰু বছৰি যিটো হয় অৰ্ধ কুম্ভ বুলি কয়। আৰু 146 বছৰ পিছত যিটো হয় সেইটো মহাকুম্ভ বুলি কয়। কুম্ভ মেলাত অসমেই নহয়, গোটেই পৃথিৱীৰ যিমান সনাতন ধৰ্মীয় লোক আছে সকলোবিলাক আহিছে। সকলোবিলাক লোকাৰণ্য, কোটি কোটি মানুহ, লাখত নহয় কোটি কোটি মানুহ। আৰু তাৰে কিছুমান মানুহ তেওঁলোকে জীৱনো আহুতি দিব লগা হৈছে। প্ৰায় 300ৰো ঘাট আছিলে, কিন্তু ঘাটৰ কেইটামান ঘাটত বেছি ভিৰ হোৱাৰ কাৰণে মানুহ পদপিষ্ট হৈ পেলাই জীৱন ত্যাগ কৰিব লগা হ'ল। যিয়ে নহওক, আমি যোৱা 24 তাৰিখে গৈ পাইছিলোঁ আমাৰ অসমৰ দল, অসম সত্ৰ মহাসভাৰ দলটো। আমি তাতে বিভিন্ন কাৰ্যসূচী তাত কৰিছোঁ। তাতে পালনাম ভাগৱত পাঠ হৈছিলে। 10 দিন 7 দিন 7 ৰাতি একেলেঠেৰে ভাগৱত পাঠ হৈছে। ভাগৱতৰ পাঠৰ পিছতে আমাৰ নৰ্থ ইষ্টৰ কালচাৰেল প্ৰগ্ৰাম হৈছিলে। বিভিন্ন মণিপুৰীৰ পৰা, বঙালীৰ পৰা, আমাৰ অসমীয়া সত্ৰীয়া সকলোবিলাক হৈছিলে। আৰু সেই গোটেইখিনি সামৰি আমি ভাওনাও হৈছিলে। আৰু সকলো সামৰি আমি কালি ৰাতি 10:30 বজাত আমাৰ গৃহত উপস্থিত হওঁ। আৰু আমাক যিহেতু এই সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে আমাক আমন্ত্ৰণ কৰিছিলে, আমাক কৈছিলে যে আপুনি আহিলে ভাল পাম। গতিকে তেখেতসকলৰ নিমন্ত্ৰণে ৰক্ষা কৰি, তেখেতসকলৰ সন্মান যচাই, তেখেতসকলৰ আদেশ শিৰোধাৰ্য কৰি আমি আজি ইয়াত উপস্থিত হওঁ। আৰু ইয়াত উপস্থিত দেখিলোঁ আমাৰ সাহিত্য সভাও পিছ পৰি থকা নাই, বহুত আগুৱাই গৈছে। ইয়াতে নামঘৰ প্ৰতিষ্ঠা হৈছে, যিটো অসম সাহিত্য সভাৰ ইতিহাসত এই প্ৰথম। কাৰণ আগতে হয়তো কোনোবাই কৰিব পাৰে নামঘৰ, কিন্তু ইয়াত অহৰহ নাম প্ৰসংগ চলি আছে। আইসকলে নাম গাইছে, দিহা নাম গাইছে, থিয় নাম গাইছে, জোনা নাম গাইছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী নামঘৰত চলি আছে। তাৰ লগতে সমানতে আৰু এটা নতুন এটা সংযোগ হৈছে বিজ্ঞান মেলা। বিজ্ঞান মেলা আগতে হোৱা নাছিলে। আৰু সাহিত্য মেলা হয় বাৰু, গ্ৰন্থমেলা, বাকীবিলাক যিখিনি মেলা আছে সেইখিনি আগতে হয়। আৰু এতিয়া নৱপ্ৰজন্মক গুৰুত্ব দি পেলাই যিবিলাক অনুষ্ঠান চলি আছে, সঁচাকৈ সাহিত্য সভা এটা নতুন গতিত আগবাঢ়িব। আগৰ যিসকল আমাৰ মনীষীয়ে সাহিত্য সভা প্ৰতিষ্ঠা কৰিছিল, সেই পৰ্যায়লৈ তেখেতসকলৰ চিন্তা চৰ্চা যিটো এটা প্ৰতিফলন পিনে গৈ আছে। আমি সেইকাৰণে অসমীয়া হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ।